खुलुमबाय स्टुडिअ दङ आं राजिब बसुमतारी दुलाराय बर' फरायसा आफादनि मिशन होम रेस्किउ एन्ड रेस्टोर जा मावथांखि बे मावथांखिखौ रायजो नाङैनो गोबां रायजो राजाफोरजों लोगोसे गोबां दैदेनगिरिफ्रा साबायखर बावदों आरो बुंदों दुलाराय बर' फरायसा आफादनि बे मावथांखिखौ जाय खामानिखौ सरकारा मावफुंनो हायाखै बे खामानिखौ मावफुंनानै दिन्थिदों दुलाराय बर' फरायसा आफादा थामहिनबा दुलाराय बर' फरायसा आफादनि आफादगिरि खोरोमदाव औवारिनि जा दैदेननाय 150निबो बांसिन दुलाराय बर' फरायसा आफादनि मावथिखौ लानानै मिशन होम रेस्किउ एन्ड रेस्टोर हाबाफारि लादों। बे हाबाफारिजों दिनैसिम 7 सान आगान होबाय आरो बे 7 सानाव 60निबो बांसिन नखरफोरखौ फिन आरोबाव न' लुफामनाय एबा लुफिननाय हाबाफारिया जाफुंसारदों आरो बेसेबां सान लुबाय थागोन एबा बे जा मावथांखि बेसेबां सानसिम बे मावथांखिखौ मावबाय थागोन दासिमबो बिनि जेबो सिमा गैया। बेखौ लानानैनो जाय खामानिखौ सरकारा मावनो हायाखै बे खामानिखौ मावना दिन्थिनो हादों खोरोमदाव औवारि बिथांनि दैदेननाय दुलाराय बर' फरायसा आफादनि जा मिशन होम रेस्किउ एन्ड रेस्टोर हानजाया बे बाथ्राखौ गोख्रों बुंथिदों असमिया जुब मन्चनि गाहाय नेहाथारि आकाश सयकिया बिथाङा जाय आकाश सयकिया बिथाङा गोबां समाव दान्थे बिदान्थियाव लोब्बा लाबाय थायो आरो बे समाव दुलाराय बर' फरायसा आफादनि बेबायदि मावनाय हाबाफारिखौ नुनानै जायगायाव थांनानै दुलाराय बर' फरायसा आफादनि आफादगिरि खोरोमदाव औवारि बिथांखौ बिहु गामसाजों मान बावदों आरो बरायदों। साफ्रोमबो दुलाराय बर' फरायसा आफादनि होम रेस्किउ जा रेस्टोर हाबाफारि बे हाबाफारियाव बाहागो लानाय बिथांमोनखौ साबायखर बावदों आरो रोजा रोजा मान बावनानै दिन्थिदों असमिया जुब मन्चनि गाहाय नेहाथारि आकाश सयकिया बिथाङा। दानिया फैदो बिदिब्ला दुलाराय बर' फरायसा आफादनि जा मिशन होम रेस्किउ एन्ड रेस्टोर जेराव शिबसागर जिल्लायाव गिलु बालु दैबानानि गेजेरजों न' बां सिलिंखार जादों लाख लाख सुबुंफोरा न' गैजायै जानो गोनां जादों बैफोराव थांनानै गोदानै न' लुफामना हैनायनि सायाव माबायदि बाथ्रा बुंदों बेखौ नोंथांमोना आबुङै खोनासंलांदो। गतिके সঁচাটো ক'বলৈ গ'লে অশেষ আপোনালোকক ধন্যবাদ জনাইছোঁ দেই। আপোনালোকে এই সময়ত আহি আমাৰ সকলোৰে বাবে যিখিনি কৰিছে আমি কি দিম আপোনালোকক দিবলৈ আমাৰ ওচৰত একো নাই। তাৰ পাছত এই ঘৰখনৰ পৰিৱেশ একেবাৰে বেয়া অৱস্থাত আছিল। পলসৰ পৰা আদি কৰি বিভিন্ন ধৰণে বিভিন্ন অসুবিধা। মই ঘৰটো বনাই দিম বুলি দায়িত্ব লৈছিলোঁ, বেটেৰীজনী পঢ়াৰ কি ব্যৱস্থা এইখিনি কৰিছিলোঁ আৰু তেতিয়াৰ পৰা 22 তাৰিখৰ পৰা মই আজি পৰ্যন্ত সদায় আছোঁ, কিন্তু হ'লেও কৰিব পৰা অৱস্থাত নাছিলোঁ। বোকা পানীৰ পৰা আদি কৰি বিভিন্নজনে সহায় কৰিছে যদিও এওঁলোকৰ এটা সজাতি দল নিখিল বড়ো ছাত্ৰ সন্থান তেওঁলোকৰ এটা সজাতি দল বড়োলেণ্ডৰ পৰা আহি ইয়াতে নেপালী কুটিৰ পৰা বিহু বড়োৰ পৰা চন্তনৰ পৰা আদি কৰি বিভিন্ন ঠাইত তেওঁলোকৰ 150জন যুৱকে যুৱবন্ধুৱে কাম কৰি আছে। এইটো সঁচাকৈ শলাগ ল'বলগীয়া কথা আৰু চেলুট দিছোঁ তেওঁলোকক, কাৰণ এই বিপদৰ সময়ত তেওঁলোকে যি শ্ৰমদান শ্ৰমদানতকৈ ওপৰত একো নাই। এই শ্ৰমদান কৰি তেওঁলোকে ৰাইজক যি ধৰণে উদ্ধাৰ কৰিছে, নিজে কেন্দ্ৰীয় সমিতিৰ প্ৰেচিডেণ্ট আহিছে, সচিব আহিছে, সকলো আহি তেওঁলোকৰ টীম আহিছে। এয়া মাত্ৰ 10-15জন দেখিছে, কিন্তু 150জন মানুহ আছে ইয়াতে। 150জন মানুহে বিভিন্ন ঠাইত কাম কৰি আছে। তেওঁলোকক আমাৰ ফালৰ পৰা নমস্কাৰ আৰু সেৱা জনাইছোঁ। আৰু এই মুহূৰ্ততে আকাশ শইকীয়া যিহেতু অসমীয়া যুৱ মঞ্চৰ হৈ তেওঁলোকে যিহেতু এই খবৰ পায় যেন ইউনিয়ন চৰকাৰে কাম কৰি আছে বুলি খবৰ পাই তেওঁলোকক অসমৰ দায়িত্বত থকা কেন্দ্ৰীয় সমিতিৰ ছেক্ৰেটাৰী আহি তেওঁলোকক মাত এষাৰ দিবলৈ আহিলে, সাহস দিবলৈ আহিলে, প্ৰেৰণা দিবলৈ আহিলে, কাৰণ তেওঁলোকেও বিভিন্ন ঠাইত বিভিন্ন জেগাত তেওঁলোকে কাম কৰি আছে। এওঁলোকক মাত এষাৰ দিয়াটো তেওঁলোকে খুব ভাল হ'ব বুলি ভাবি আহিলে আৰু তেওঁলোকক সম্বৰ্ধনা জনাব বিচাৰিছে। মই প্ৰথমতে আকাশ শইকীয়াক এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যিহেতু আপছো সদায় টিভিত বা ছ'চিয়েল মিডিয়াত দেখা পাই থাকোঁ, আপোনালোকৰ কৰ্মখিনি দেখিয়ে আহিছোঁ, অসমৰ জনগণেও দেখি আহিছে। কিন্তু যদিও অসমীয়া যুৱ মঞ্চ আজি ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে দায়িত্ব লৈছোঁ, মোৰ ঘৰ শিৱসাগৰতে, কিন্তু এই দুখৰ সময়ত যে আপোনালোকে আহি আমাৰ মাজত উপস্থিত হৈ যিখিনি কৰিছে মানে ক'বলৈ ভাষা নাই। সঁচা অৰ্থত ক'বলৈ গ'লে হয়তো তেনেকুৱা চাগে চিটুৱেশ্যন আপোনালোকৰ তাত আহিলে হয়তো আমিও তেনেকুৱা কৰিবগৈ নোৱাৰিম যিখিনি আপোনালোকে আজি আমাৰ মাজত আহি পেলাই কৰি দেখুৱাইছে গোটেই অসমবাসী ৰাইজক। প্ৰায় 10 দিন হ'ল তেওঁলোকে কাম কৰি আছে। আজি প্ৰায় 10 দিন হ'ল, গতিকে মই গম পোৱা নাছিলোঁ, কিন্তু হঠাৎ
আমিও ইয়াতে অলপ টিং দি দুটা ঘৰৰ দায়িত্ব লৈছোঁ, তাতে টিংখিনি দিবলৈ আহিছোঁ। তেতিয়া হঠাতে গম পালোঁ, কিন্তু সেইদিনা গম পাইছোঁ মই যে আপোনালোকে ইতিমধ্যে গ'লগৈ ইয়াৰ পৰা কিন্তু তেওঁ ক'লে যে নাই যোৱা, ইয়াতে আছে। গতিকে ক'লো ইয়াত আছে যে তেখেতক আমি এখন মাত লগাবলৈ যাম, কাৰণ কেলৈ এই দুখৰ সময়ত তেওঁলোকে আমাৰ মাজত আহি উপস্থিত হৈছে, আমাৰ ৰাইজৰ কাৰণে কাম কৰি আছে। গতিকে সঁচা অৰ্থত ক'বলৈ গ'লে অশেষ আপোনালোকক ধন্যবাদ জনাইছোঁ দেই। আপোনালোকে এই সময়ত আহি আমাৰ সকলোৰে বাবে যিখিনি কৰিছে, আমি কি দিম আপোনালোকক, দিবলৈ আমাৰ ওচৰত একো নাই। অন্তৰত আত্মাত সদায় আপোনালোকে আমাৰ মাজত থাকিব। আৰু এখন ফুলাম গামোচা মই তেখেত সভাপতি হয়, সভাপতিয়ে অকণমান মৰম যাচিব বিচাৰিছোঁ। আৰু সদায় আমাৰ এই মৰম চেনেহ ভাতৃত্ববোধ সদায় একত্ৰিত হৈ থাকিব, আৰু আমি সদায় একেলগ হৈ আগুৱাই যাম। আৰু আপোনালোকে দায়িত্বত সংগঠনৰ দায়িত্বত থকা স্পীকাৰ তেওঁকো আমি সন্মান জনাইছোঁ। একচুৱেলি গোটেইখিনিকে আমি সন্মান জনাইছোঁ দেই। তেওঁলোকক অলপ দলৰ মুৰব্বীৰ কাৰণে আমি তেওঁলোকৰ হৈ সকলোকে আপোনালোকক ধন্যবাদ জনাইছোঁ। 150জনকে আমি সন্মান জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকে 150জনে যি কাম কৰি আছে এয়া কোনেও কৰিব নোৱাৰে এনেধৰণে, কাৰণ আপোনালোকে 10টা দিন ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দেখিছোঁ আপোনালোকে গৰম ৰ'দ বৰষুণ একোৱে চোৱা নাই। বৰষুণ দিলেও কাম কৰি আছে, ৰ'দ দিলেও কাম কৰি আছে। তেওঁলোকে প্ৰতিটো বস্তু লৈ আহিছে, কিন্তু কাকো আমনি কৰা নাই। প্ৰতিটো বস্তু নিজে লগত লৈ আহি এই 10 দিন নিজৰ ফেমিলি, বাচ্চা, নিজৰ ৱাইফ, নিজৰ মাক বাপেকক এৰি থৈ পেলাই ইয়াত যেন কাম কৰি আছে, সঁচাকৈ আমি চেলুট দিছোঁ সকলোৱে। ধন্যবাদ। আমিও নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ আজি এই কি নাম আছিলে নৱজ্যোতি গগৈ নৱজ্যোতি গগৈৰ ঘৰ প্ৰান্ত আমি বিভিন্ন ঠাইত যোৱা কিছুদিনৰ পৰা যিহেতু অলৰেডি আমি 60 ফেমিলিজ কাভাৰ কৰিলোঁ। আজি এইখিনি এৰিয়াত সন্তক অঞ্চলত আমি প্ৰায় কাম কৰি আছে। তো ইয়াত আমি আজি যি ঘৰত মানে এজন মানুহ বানপানীৰ সময়ত তেওঁ দুখাইছে, তো এই ফেমিলিৰ বা এই ঘৰত যি অৱস্থা বা ইয়াত চাফ চিকুণৰ অলপ কাম আছে, সেইখিনি আমি সহায় কৰিব আহিলোঁ। আৰু আজি অসমীয়া যুৱ মঞ্চৰ পৰা আমাক যি এটা মানে ফেলিচিটেশ্যন বা আমাক এটা মৰম তেওঁলোকে কৰিছে, ইয়াৰ বাবে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ যাচিছোঁ। আৰু আমি যিহেতু শ্ৰমদান দিবলৈ আমি সাজু হৈ আহিছোঁ, আৰু আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰায় 12টা জিলাৰ পৰা আমাৰ কেন্দ্ৰীয়ৰ পৰা লৈ জিলা সমিতি, আঞ্চলিক পৰ্যায়ৰ সমিতিৰ চব ভলণ্টিয়াৰ কৰিবলৈ আমি ইয়াত আহি আমি ৰদৈ পুখুৰীত কেম্প পাতিছোঁ। আৰু তেনেকৈ আমি যিমান পাৰোঁ, আমাৰ টাৰ্গেট আছিলে 200 ফেমিলিজ, আৰু 200 ফেমিলিজ এতিয়া হোৱা নাই। আৰু ইয়াৰ কাৰণে আমি যি এটা 10 দিনৰ ভিতৰত আমি যি টাৰ্গেট সেইটো মানে আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু ইয়াৰ কাৰণে আমি আজিও যিমান পাৰে যাৰ ঘৰত কি কাম আছে, বোকা ওলোৱা কাম আমি 2টা ঘৰ কৰি আহিলোঁ। এতিয়া ইয়াত চাফ চিকুণ অলপ আছে, আৰু বাকী আৰু কিছু ঘৰত থাকিব। এই এনেকৈ আমি সহায় কৰি যাম, কিয়নো আমি বেলেগ একো নোৱাৰিলেও আমি এনেকৈ মানে এটা এপছুৰ এটা প্ৰজাতি দলে 150 ভলণ্টিয়াৰ্ছে আমি ইয়াত যিহেতু শ্ৰমদান দিবলৈ আহিছে, সেইখিনি আমি তেওঁলোকৰ অৱস্থা আমি দেখিলোঁ যে নিজৰ চকুৰে নিজ হাতেৰে এতিয়া আমি গম পালোঁ, চলোঁ যে ইয়াত কি হৈ আছে। তেওঁলোকৰ ঘৰত এতিয়া দুখ বেদনা মানে চব এতিয়া মানে সংসাৰখন এতিয়া নতুন সংসাৰ কৰাৰ নিচিনা, এতিয়া ফ্ৰম জিৰ'। এতিয়া মানুহৰ হাতত কেছ নাই, এতিয়া মানুহ বজাৰ কৰিবলৈ একো নাই। ৰিলিফত দান দিছে অলপ, কিবা চাউল আদি বৰ্তন আজি আমি দেখিলোঁ টচপ কিবা কিবি আদি কৰি 3 পাত মানুহে পাই আছে, কিন্তু ঘৰ সাজিবলৈ ঠাইটো ৰেডি নাই। ঘৰ সাজিবলৈ ঠাইটোত মানে তাতে বাঁহ পেলাই দিছে, কিন্তু বাঁহ গাড়িবলৈ আমি তাত সুযোগ নাপালোঁ, কিয়নো গোটেই এতিয়াও কেম্পাছটো মানে একদম পলো তাত মানে একগোট হৈ আছে। তো ইয়াৰ কাৰণে বহুত অসুবিধা। সেইকাৰণে আমিও জনাম যে অসমবাসী বা অসম চৰকাৰ বা বিভিন্ন সংগঠন যিমান তেওঁলোকে ইয়াত কাম কৰি আছে, গোটেই অসম, গোটেই ভাৰতত, গোটেই ইণ্ডিয়াত এনেকুৱা এটা পৰিস্থিতি ইয়াত মানে বেলেগ ঠাইত হোৱা নাই চাগে, কিন্তু আমি অনুভৱ কৰিব পাৰিছোঁ যে ইয়াত যেনেকুৱা বানপানী হৈছে সেইটো মানে যাতে আমাৰ ভৱিষ্যত অসমত আৰু নহওক বুলি আমিও এনেকুৱা প্ৰাৰ্থনা কৰি আছোঁ, কিয়নো সেই এনেকুৱা অৱস্থা আমাৰ সেইফালেও এনেকুৱা নহয়, বেলেগ মানে তাত পৰিস্থিতি হয়। তথাপিও মানে আমি সেইটো মানে আমাৰ এপছুৰ ফালৰ পৰা আমি যিমান পাৰোঁ আমি মানুহক সেই দুৰ্যোগত মানি সহায় কৰিব যাম। দায়িত্ব এক্সট্ৰাকৈ লৈ লওঁ।